শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অসম চৰকাৰৰ দ্বাৰা সদ্যহতে এক জৰুৰী নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনা মতে অসম চৰকাৰৰ সকলো গ্ৰেডৰ কৰ্মচাৰীসকলে এক বিশেষ কোৰ্চ কৰিব লাগিব আৰু এই কোৰ্চত সন্নিৱিষ্ট থাকিব 14টাকৈ কোৰ্চ আৰু এই কোৰ্চটো পদোন্নতি বা তেনে ক্ষেত্ৰত ব্যৱহাৰ হ'ব। গতিকে ইয়াতে যি অৰ্ডাৰ ওলাইছিলে এই অৰ্ডাৰ মতে লিখিছিলে যে কম্পালসৰি চাৰ্টিফিকেশ্যন অন পাব্লিক প্ৰকিউৰমেণ্ট ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট, এটা লাৰ্ণিং প্ৰচিডিউৰ অৰ্থাৎ এটা বিশেষ পৰ্টালত 14টাকৈ কোৰ্চ দিয়া আছে আৰু এই কোৰ্চৰ সকলো ধৰণৰ চাৰ্টিফিকেট সকলো ধৰণৰ গ্ৰেডৰ মানে গ্ৰেড এ, গ্ৰেড বি, গ্ৰেড চি সকলো গ্ৰেডৰ চৰকাৰী কৰ্মচাৰীয়ে এই চাৰ্টিফিকেট কিন্তু গ্ৰহণ কৰিব লাগিব আৰু এই চাৰ্টিফিকেটত থকা কোৰ্চবোৰ কি হ'ব আৰু ইয়াৰ প্ৰথম প্ৰচেছটো কি হ'ব। প্ৰথম প্ৰচেছটো হ'ব এই পৰ্টালটোত আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু 14টাকৈ কোৰ্চ কি আছিল আমি চাই লওঁ আহক। শ্ৰদ্ধাৰ গুৰুসকল, এই কোৰ্চত সোমাই আছে 14টাকৈ কোৰ্চ। প্ৰথমটো আছিল প্ৰকিউৰমেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড এম্পেলমেণ্ট, ইয়াতে আমি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। দ্বিতীয়টো আছিল কোড অফ ইণ্টিগ্ৰিটি এণ্ড কনফ্লিক্ট অফ ইণ্টাৰেষ্ট। তৃতীয়টো আছিল বাইডিং প্ৰচিডিউৰ। চতুৰ্থটো আছিল ইভালুৱেশ্যন অফ বাইটছ। পঞ্চমটো আছিল ফাইনেলাইজেশ্যন অফ কণ্ট্ৰেক্ট। ষষ্ঠটো আছিল প্ৰকিউৰমেণ্ট অফ ৱৰ্কছ, গুডছ এণ্ড নন কনচাল্টিং ছাৰ্ভিচেছ। তাৰপিছৰটো আছিল প্ৰকিউৰমেণ্ট অফ কনচাল্টিং ছাৰ্ভিচেছ। তাৰপিছত আছিল কোৰ্চ ইন্ট্ৰডাকশ্যন পাব্লিক প্ৰকিউৰমেণ্ট ইন আছাম। তাৰপিছত আছিল ফাণ্ডামেণ্টেলছ অফ পাব্লিক প্ৰকিউৰমেণ্ট। তাৰপিছত আছিল ট্ৰেনজিশ্যন টু দ্য নিউ প্ৰকিউৰমেণ্ট ফ্ৰেমৱৰ্ক। তাৰপিছতো আছিল নিড এছেছমেণ্ট এণ্ড প্ৰকিউৰমেণ্ট প্লেনিং। তাৰপিছত আছিল কষ্ট এষ্টিমেশ্যন এণ্ড বাইডিং প্ৰচেছ, মেথডছ অফ প্ৰকিউৰমেণ্ট পাৰ্ট 1, মেথডছ অফ প্ৰকিউৰমেণ্ট পাৰ্ট 2। গতিকে এই টোটেল 14টা কোৰ্চৰ ওপৰত আমি সকলো কৰ্মচাৰীয়ে কিন্তু এটা চাৰ্টিফিকেট আমি প্ৰাপ্ত কৰিব। এই নটিফিকেশ্যনৰ যি অনুসৰণ কৰি আৰু জনস্বাৰ্থত অসম চৰকাৰে ইয়াৰ দ্বাৰা তলত দিয়া নিৰ্দেশনাসমূহ দিছে। কি নিৰ্দেশনা? এই 5টা নিৰ্দেশনা আমি ফ'ল' কৰিব লাগিব। প্ৰথমটো দিছিল অসম সেৱা আৰপি নিয়মৰ অধীনত শ্ৰেণীভুক্ত কৰা গ্ৰুপ ক অৰ্থাৎ গ্ৰেড এ, গ্ৰেড বি আৰু গ্ৰেড চি সেৱাৰ অন্তৰ্গত সকলো কৰ্মচাৰী 2017 এটা যি লিংকত এই পৰ্টালটোত এটা কি কৰিব লাগিব, এটা লাৰ্ণিঙৰ ব্যৱস্থা থাকিব য'ত নেকি আমি এই কোৰ্চ ৱৰ্কটো কৰিব লাগিব, যাৰ পৰা আমি চাৰ্টিফিকেটবোৰ ল'ব লাগিব। আয়োজিত লাৰ্ণিং পাঠ্যক্ৰমৰ জৰিয়তে ৰাজহুৱা ক্ৰয়ত বাধ্যতামূলক প্ৰমাণপত্ৰ লাভ কৰিব লাগিব। 2 নম্বৰ দিছিলে যে ক, খ বা গ গোটৰ অৰ্থাৎ গ্ৰেড এ, বি বা চি গোটৰ অন্তৰ্গত হওক বা নহওক কনিষ্ঠ প্ৰশাসনিক সহায়ক, কনিষ্ঠ সহায়ক বা সমতুল্য আৰু তাৰ ওপৰৰ পদবীৰ সকলো কৰ্মচাৰীৰ বাবেও উক্ত প্ৰমাণপত্ৰ বাধ্যতামূলক হ'ব। তাৰপিছতে দিছিলে 3 নম্বৰটো যে গ্ৰুপ ক, গ্ৰুপ খ আৰু গ্ৰুপ চি অৰ্থাৎ গ্ৰুপ এ, বি, চি সেৱাৰ ভিতৰত উচ্চ পদত পদোন্নতিৰ বাবে অৰ্থাৎ প্ৰমোশ্যনৰ বাবে প্ৰমাণপত্ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাটো পূৰ্ব চৰ্ত হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ আমি এতিয়া চৰকাৰে যি নিৰ্ধাৰণ কৰিছে যে গ্ৰেড এ, বি, চি সকলো কৰ্মচাৰীৰ যি পদোন্নতিৰ ব্যৱস্থা কৰিছে, এই পদোন্নতিৰ বাবে অৰ্থাৎ এই প্ৰমোশ্যনৰ বাবে এই চাৰ্টিফিকেটখনৰ যথেষ্ট প্ৰয়োজন হ'ব। 4 নম্বৰতে দিছিলে যে সকলো বিভাগে নিশ্চিত কৰিব লাগিব যে ওপৰৰ শ্ৰেণীৰ অন্তৰ্গত কৰ্মচাৰীয়ে এই আদেশ জাৰি কৰাৰ তাৰিখৰ পৰা 6 মাহৰ ভিতৰত বা যোগদান কৰাৰ 6 মাহৰ ভিতৰত যিটো পিছৰ হওক প্ৰমাণপত্ৰ লাভ কৰিব। আৰু শেষত 5 নম্বৰ দিছিলে এই প্ৰয়োজনীয়তাৰ পৰা যিকোনো ৰেহাই বা শিথিলতা কেৱল কৰ্মচাৰী বিভাগৰ পূৰ্ব অনুমোদন লৈহে বিবেচনা কৰা হ'ব। অৰ্থাৎ শিথিলতা লাভ কৰিবলৈ কোনো ধৰণৰ ইয়াত ৰিলেক্সেশ্যন পাবৰ কাৰণে বিত্ত বিভাগৰ সৈতে আলোচনা কৰি এই কাৰ্যবাহী আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব। গতিকে শ্ৰদ্ধাৰ গুৰুসকল, এই এক নিৰ্দেশনা, গতিকে এই নিৰ্দেশনা মতে ইয়াৰ পূৰ্বতেও আমি কিছুমান অনলাইন কোৰ্চ কৰিছোঁ। গতিকে এই অনলাইন কোৰ্চ আমি সকলোৱে কৰাটো বাধ্যতামূলক আৰু গ্ৰেড এ, গ্ৰেড বি আৰু গ্ৰেড চি এই সকলোৰে বাবে এই কোৰ্চটো কৰিব লাগিব আৰু ইয়াৰ বাবে লাৰ্ণিং যি এটা ইয়াতে লিংক দিয়া হৈছে সেই লিংকত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে এনেকৈ আগবাঢ়ি পেলাই আমি ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰি ইয়াৰ পৰা এটাকৈ সকলোবোৰ চাৰ্টিফিকেট প্ৰাপ্ত কৰিব লাগিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ৰাণাৰ্ছ ক্লাছৰুম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। বিভিন্ন ধৰণৰ এডুকেশ্যনেল ভিডিঅ'বোৰ বা ছাত্ৰ ছাত্ৰীসকল বা শিক্ষকসকলৰ লগত তথ্য সম্বলিত ভিডিঅ'বোৰ মই মোৰ চেনেলটোৰ মাধ্যমতে দি থাকোঁ। আপোনালোকে পোনপ্ৰথমে পাবৰ বাবে নটিফিকেশ্যন বেলটো অল কৰি থৈ দিব।